আপোনালোকে মোক সাহিত্যিকো কয়, কবিও কয় বা আন কিবাও কয়, কিন্তু মই কবিয়ে না সাহিত্যিকে মই নাজানো, একো নুবুজো। বাস্তৱিকে মই লেখো, সেইবিলাক কবিতাই হয় না সাহিত্যই হয় মই নাজানো একো, কিন্তু লেখো। মই লেখি আছো, হাত থৰবৰো কৰে, কিন্তু লেখি আছো এতিয়াও। সেইটো কি? মোৰ একমাত্ৰ ধ্যান দেশ মাতৃকাৰ। দেশ মাতৃকাই মোৰ ভগৱান, দেশ মাতৃকাই সকলো, তাৰ বাহিৰে মোৰ একো নাই। যোৱা 50 বছৰে যিটো নেকি মই অৰ্থাৎ প্ৰেৰণা লৈ দেশ মাতৃকাৰ মূৰ্তি আগত লৈ মই চলি আহিছিলো। কিছুমানে কয় যে দৈত্যৰ দৰে চলিছে, কিছুমানে গুণ্ডাৰ দৰে চলিছে, কিছুমানে একেবাৰে চেলেপুৰ দৰে কৈছে। কিমান কোনোফালে ভ্ৰক্ষেপ নকৰি মই চলি আহিলো। সেই দেশ আজি মোৰ সমস্ত চুৰমাৰ হৈ যাব ওলাইছে। আপোনালোকক মই কি কম, দেশ ৰক্ষাৰ বাহিৰে কোনো ধৰ্ম নাই মোৰ। যদি তাৰ বিৰুদ্ধে, ভগৱানৰ বিৰুদ্ধেও তাৰ নিমিত্তে মোৰ যুদ্ধ কৰিব লাগে, তথাপি মই প্ৰস্তুত আছো। যে মই দেশ, ভগৱান তুমি অপ্ৰকাশ, মই প্ৰকাশ, তোমাৰ মোৰ সমান ৰাইট। এই সৃষ্টিত মই নহলে তুমি ঠাউৰিব নোৱাৰা। মই যদি প্ৰকাশ নহওঁ, তুমি অপ্ৰকাশ হৈয়ে থাকিবা সদায়। এয়ে মোৰ জীৱনৰ ফিলচফি। দিন ৰাতি কেৱল দেশ মাতৃকা, দেশ মাতৃকা। কিন্তু দেশখনৰ কি হ'ল আজি, অসমীয়া ভাষাৰ কি হ'ল? যদি এইবিলাকে এনেকুৱাই যদি হয়, তেনেহলে মোৰ সাহিত্য চৰ্চা বা কবিতা লেখাৰ সাৰ্থকতা কি?